হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক অৰ্থাৎ HS পৰীক্ষাত এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বিষয়ে। অৰ্থাৎ 2025 বৰ্ষত ডক্টৰ বাণীকান্ত কাকতি যি বঁটা অৰ্থাৎ স্কুটিৰ যি স্কেমটো, সেই স্কেমটোৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা বুলি আমি আশা ৰাখিছোঁ। এতিয়া আহা আমি লাহে লাহে মূল বিষয়লৈ আগবাঢ়ি যাওঁ। যে বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক ইমেইলৰ যোগেদি বা কমেণ্টছৰ যোগেদি বাৰে বাৰে আমাক কমেণ্টছ কৰি আছে যে ছাৰ এইবাৰ স্কুটি কিমান শতাংশত প্ৰদান কৰিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে এইবাৰ 60% প্ৰদান কৰিব লাগিব, বহুতে কৈ আছে যে উভয়কে 75% প্ৰদান কৰিব লাগে। এই বিষয়ে কমেণ্টছত বিভিন্ন মতামত আমি দেখিবলৈ পাই আছোঁ। বহুতে কৈ আছিল যে আমি ইমান কষ্ট কৰি পঢ়িছোঁ কিন্তু আমাক বাইক প্ৰদান নকৰে, অৰ্থাৎ স্কুটি প্ৰদান নকৰে। এই বিষয়ে আমাৰ ভিডিঅ'বিলাকত কমেণ্টছ আমি দেখিবলৈ পাইছোঁ। যোৱাবাৰ এনেকুৱা এটা বিবাদ হৈছিল যে প্ৰথমতে কৈছিল ল'ৰা আৰু ছোৱালীক উভয়ে 80%ত সকলোকে স্কুটি প্ৰদান কৰিব, কিন্তু সেই বিবাদ ৰাইজে বা ছাত্ৰ ছাত্ৰীয়ে মানি লোৱা নাছিল, আন্দোলনো কৰিছিল সেই বিষয়ে। সেই বিবাদ হৈ যোৱাৰ পিছতে চৰকাৰে ছোৱালীক 60% আৰু ল'ৰাক 75% স্কুটি প্ৰদান কৰিছিল 2024 বৰ্ষত। কিন্তু ঠিক সেইদৰে এইবাৰো এনেকুৱা এটা বিবাদ পৰিলক্ষিত হৈছে যে ল'ৰা আৰু ছোৱালীক উভয়ে 80% পালেহে ডক্টৰ বাণীকান্ত কাকতি বঁটাটো প্ৰদান হয়। এইটো সঁচাই যে 2025 বৰ্ষত 80% পালেহে ল'ৰা আৰু ছোৱালীক উভয়কে ডক্টৰ বাণীকান্ত কাকতি যি বঁটাটো, সেই বঁটাটো প্ৰদান কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইমান চিন্তিত নহ'বা, কাৰণ যদি নতুন কিবা আপডেট আহি যায় তেনেহ'লে আমি তোমালোকক জনাই দিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই চেনেলটো নতুনকৈ চাই আছা, গতিকে সকলোলৈ আমাৰ এই চেনেলৰ ফালৰ পৰা শুভেচ্ছা থাকিল। যদি নতুন কিবা আপডেট আহে তেনেহ'লে আমি তোমালোকক জনাই দিম। গতিকে সকলোলৈ এটা অনুৰোধ থাকিল যে আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব বুলি।